কাইলৈ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে আমি সকলো ধৰণৰ যাৱতীয় যি নিৰাপত্তাজনিত দিশ আছে আমি চোৱা চিতা কৰিছোঁ আৰু সকলোবিলাক অঞ্চলতে আমাৰ আৰক্ষী বাহিনীৰ ব্যৱস্থা কৰা হৈছে। আপুনি চাব যে আমাৰ যিমান থানা আছে 5খন থানা আৰু 12খন আমাৰ আউটপোষ্ট আৰু ৱাচপোষ্ট যিমান আছে সকলোবিলাক অঞ্চলতে আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা চলি আছে। তাৰ লগতে আমি যিসকল ভোটদাতা ৰাইজ আছে তেওঁলোকৰ যাতে নিৰ্ভয়ে আৰু শান্তিপূৰ্ণভাৱে তেওঁলোকে নিৰ্বাচনত গৈ তেওঁলোকে ভোটদান কৰিব পাৰে তাৰ কাৰণে আমি ৰুট মাৰ্চ কৰিছোঁ, তাৰ কাৰণে আমি ফ্লেগ মাৰ্চ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমি ৰাইজক এইটোৱে আশ্বস্ত কৰিব বিচাৰিছোঁ যে আপোনালোকে অভূতপূৰ্ব অভিলেখ গঢ়ি ওলাই আহক আৰু ভোটদান কৰক, কাৰণ ইয়াত কোনো শংকামুক্ত হৈ পেলাই আপোনালোকে ভোটদান কৰক। আমি সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ, গতিকে ৰাইজে শান্তিপূৰ্ণভাৱে এই নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আছে। আমি আৰু অহৰহ 24 ঘণ্টাই আমি আৰক্ষীৰ যি টহলদাৰী ব্যৱস্থা আছে জিলাখনত চলি আছে। যিবিলাক আমাৰ সীমান্তৱৰ্তী অঞ্চল মানে আন্তঃজিলা সীমান্তৱৰ্তী যি অঞ্চল আছে 24 ঘণ্টাই আমাৰ তাত ছাৰ্ভিলেঞ্চ চলি আছে, 24 ঘণ্টাই আমাৰ তাত আৰক্ষী বাহিনী তাত নিয়োজিত হৈ আছে। গতিকে আমি ভাবিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ যে আপোনালোকে সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে ওলাই আহি এটা অভূতপূৰ্ব অভিলেখ গঢ়ি আপোনালোকে ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰক। আমি জিলাখনৰ সামগ্ৰিকভাৱে গোটেইবিলাক যি আমাৰ পুলিং ষ্টেচনছ আছে, ভোট কেন্দ্ৰ আছে, সেই সকলোবিলাক কেন্দ্ৰৰ নিৰাপত্তাজনিত দিশ আমি চোৱা চিতা কৰিছোঁ। আমি ব্যক্তিগতভাৱে DC মহোদয়ৰ লগত আমি বিভিন্ন অঞ্চলবিলাক পৰিভ্ৰমণ কৰিছোঁ। যিবিলাক আমাৰ ৰিভাৰাইন এৰিয়া আছে, নদীৰ পাৰত যিবিলাক অঞ্চল আছে সেইবিলাক অঞ্চলো আমি পৰিভ্ৰমণ কৰিছোঁ আৰু সকলোবিলাক অঞ্চলতে আমাৰ যি আৰক্ষীৰ ব্যৱস্থা আছে আমাৰ লগত বাহিৰৰ পৰা মানে অসম ৰাজ্যৰ বহিৰাজ্যৰ পৰা আমাৰ ৰাজ্যলৈ আমাৰ পেৰামিলিটাৰী ফ'ৰ্চেছ আমাৰ ইয়াত আহিছে, অৰ্ধসামৰিক বাহিনী আহিছে। তাৰ লগতে আমাৰ অন্য ৰাজ্যৰ যি আমাৰ আৰ্ম পুলিচ আছে আমাৰ ইয়াত আহিছে। গতিকে সকলোৱে মানে এটা টিম হিচাপে আমি জিলাখনত কাম কৰিছোঁ আৰু আমি ভাবিছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত হ'ব।